মই ভাবো যে যোৰহাটত গৌৰৱ গগৈৰ পৰাজয়ৰ এটা মূল কাৰণ সেই সাংবাদিক মেলখন নহলে ইমান ভোটত তেওঁ নাহাৰিলে মানে নিজৰ বুথতো হাৰিছে আৰু সাধাৰণতে কোনোবা বাহিৰৰ পৰা মানুহ আহি অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায় আৰু ময়ো যদি বেংগলত গৈ মমতা বেনাৰ্জীৰ ওপৰত পাৰ্চনেল এটেক কৰিলেহেঁতেন মোকো ভাল নাপালেহেঁতেন কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা বা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম আজি আপোনালোকে চাওকচোন প্ৰিয়ংকা গান্ধী অহাৰ দিনাখন যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন তেওঁৰ পজিশ্যনটো কিমান ভাল হ'লহেঁতেন যেতিয়া অকল জুবিনৰ সমাধিত গ'ল এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল নুসুমালে লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে এটা মই যদি কংগ্ৰেছত থাকিলোহেঁতেন মই কি ক'লোহেঁতেন যে প্ৰিয়ংকাজী প্ৰথম জুবিনৰ তাত যাম শ্বহীদ বাকৰিত যাম ভূপেন হাজৰিকাৰ তাত যাম কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে আৰু বুজাই লৈ নাযায় ৰৈ ৰৈ বিনালে ৰৈ ৰৈ কেতেকী জুবিন গাৰ্গ জুবিন মাৰ্গ এইবিলাক যে কৰি থাকিলে এইবিলাকত মানুহে বেয়া পালে একদম সিম্পল আছিল প্ৰিয়ংকা গান্ধীক জুবিন গাৰ্গৰ তাত লৈ যাব লাগে জুবিনৰ সমাধিত কোনো বেয়া কথা নহয় আহোঁতে শ্বহীদ বাকৰিটো এবাৰ সোমাব লাগিছিল আৰু ভূপেন হাজৰিকা জুবিন গাৰ্গ দুইজনেই আমাৰ হিয়াৰ আমঠু জুবিনৰ সমাধিত যদি গৈছে ভূপেন হাজৰিকাৰ সমাধিটো সোমাই যাব লাগিছিল বোলে মই আগত এবাৰ গৈছোঁ তেতিয়া বেলেগ কথা প্ৰিয়ংকা গান্ধীয়ে কেতিয়াও ভূপেন হাজৰিকাৰ সমাধিত অহা নাই তেতিয়া বস্তুটো তেওঁলোকৰ কাৰণে ভাল হ'লহেঁতেন অন্ততঃ মই ভাবিছিলোঁ যে নাম নকওঁ আৰু যে আপোনালোকৰ ভিতৰে দুই এজন যি তেওঁলোকক সমৰ্থন কৰি আছে তেওঁলোকেও এই ভাল উপদেশখিনি দিব পাৰিলেহেঁতেন মানে তেওঁলোকেও কিবা কাৰণত মিছ কৰিছে উপদেষ্টাবিলাকো মিছ কৰিছে যিসকলে উপদেশ ডেইলি ফোনত দি আছিলে তেওঁলোকেও ক'ৰবাত মিছ কৰিছে মই ভাবোঁ চিম্পল কথা ৰাস্তাটো একেটাই আছিলে নহয় সোণাপুৰত গ'ল শ্বহীদ বাকৰিত গ'ল এয়াৰপৰ্টত যাওঁতে ভূপেন হাজৰিকা দি ওলাই গ'ল কিমান ধুনীয়া হেডলাইন হ'লহেঁতেন আপোনালোকেও চিন্তা কৰকচোন তেতিয়া মই যদি ক'লোহেঁতেন জুবিনৰ সমাধিত গৈ এওঁলোকে ৰাজনীতি কৰিছে তেতিয়া আপোনালোকে মোক ক'লেহেঁতেন ক'ত জুবিনৰ সমাধিত গৈছে তেওঁতো ভূপেন হাজৰিকাৰ তাতো গৈছে আপুনি কিয় কৈছে ৰাজনীতি কৰা বুলি তাৰমানে কংগ্ৰেছক এই সামান্য পৰামৰ্শখিনি ধৰক মই এতিয়া যদি আমাৰ বিজেপিৰ কোনোবা মুখ্যমন্ত্ৰী শপত ল'ব মই কি পৰামৰ্শ দিম যে শ্বহীদ বাকৰিত যাব ভূপেন হাজৰিকাৰ সমাধিত যাব জুবিন গাৰ্গৰ সমাধিত যাব যাতে অসমীয়া মানুহে ভাবে যে ইয়াত পলিটিক্স নাই শ্ৰদ্ধা জনাব আহিছে গোপীনাথ বৰদলৈৰ সমাধিত যাব কংগ্ৰেছৰে প্ৰেছিডেণ্ট ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে কোনোতো নাযায় তাতে গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স